এই বুঢ়ীজনীৰ পৰা শান্তি নাই আৰু ইটোক কৰি থাকে। তাইৰ ঘৰত কাম কৰিবলৈ মই চাকৰণী নহয়। আজি পাপালৈ ফোন কৰিব লাগিব যে মোৰ ঘৰত কাম কৰিবৰ বাবে এজনী চাকৰণী পঠিয়াই দিয়ক। মই ইমানবোৰ কাম কৰিব নোৱাৰো। এই বুঢ়ীজনীক যে কিবা এটা কৰি এই ঘৰখনৰ পৰা পঠিয়াই দিয়া হ'লেই মই শান্তি পালো হয়। সাবিত্ৰী, তোক দেখা পালো ভালেই হ'ল। তোৰ ঘৰলৈকে যাম বুলি ভাবিছিলো। বোলো তোৰ ন কইনা ন বোৱাৰীজনী কেনেকুৱা পাইছ খা খবৰ এটা লৈ আহোঁ। কেনেকুৱা বোৱাৰী ভালনে? ভাল বেয়ানো কি ক'ম, আছে আৰু। আচলতে মই হৈছোঁ তেনেই দুখীয়া শাহু আৰু তাই ধনী ঘৰৰ পৰা অনা বোৱাৰী। তাই কিছুমান কথা মোৰ কথাৰ লগত নিমিলে অ'। তাই ৰাতি দেৰিলৈকে উজাগৰে থাকি ৰাতিপুৱা 11টা-12টাত শুই উঠে। তাকে যদি মই কিবা এটা কওঁ, আই কয় বোলে মোৰ এইবোৰ ঘৰত কৰাৰ অভ্যাস নাই। তাকে কৈছোঁ অ'। আজি দেউতাকক মই কৈছোঁ, ইমান ধনী ঘৰৰ এজনী বোৱাৰী বাৰু কিয় আনিব লাগিছিল? তাই সদায় ভৰিৰ ওপৰত ভৰি তুলি খাব আৰু মই ঘৰৰ সকলোবোৰ কাম কৰি সেই বুঢ়া বয়সতো বৰ কষ্ট পাইছোঁ অ'। এৰা, চিন্তা নকৰিবি দে, তোৰ ল'ৰাটোক কবি বুলি মই নোৱাৰা হৈছোঁ আৰু। সিও একেই অ', ঘৈণীয়েকৰ কথা মতেই চলে, কাৰণ তাই দেউতাকেহে তাক চাকৰিটো দিয়াইছিল। বাৰু সেইবোৰ বাদ দিয়ক, আপুনি আমাৰ ফালে যাবলৈ আহিছিল যেতিয়া আহক। আজি নাযাওঁ দে, তোৰ বোৱাৰীৰ বিষয়ে শুনিলোৱেই যেতিয়া। এনেও তাইৰ হাতে একো খোৱাৰ মোৰ আশাও নাই, চাহ পানী এটোপাও। তই পিছে কলৈ বুলি ওলাই আহিছিলি? মই মাখনৰ দোকানলৈ আহিছিলোঁ। মাখনৰ দোকানলৈ কিয়? কাপোৰ ধোৱা চাবোন এটা নিবলৈ। কাপোৰবোৰ বৰ লেতেৰা হৈছে অ'। তাকে বোলো ধুওঁগৈচোন। আইঅ', বোৱাৰীৰ লগত হয়তো অনা নাই জানো? ইমান ধনী ঘৰৰ ছোৱালী, তাইৰ লগত মেচিন অনা নাই জানো? মেচিন? কাপোৰ ধোৱা মেচিনটো। দেউতাকে কৈছিল মেচিনটোতে চাৰ্ফ দি কাপোৰখিনি দি দিয়াৰ কথা। মই সেইটো সাহ নকৰিলোঁ। আৰু তাইও ক'লে বোলে এইটোত অকল মোৰ কাপোৰ আৰু মোৰ মানুহজনৰ কাপোৰহে ধুম। এইবোৰ বস্তু আমি আগতে দেখিও পোৱা নাই, আশাও নকৰোঁ। হ'ব দে আৰু যা, ঠিক আছে। সাবিত্ৰীৰ সুখ নহ'ব যেনহে পালোঁ আৰু পাই। কিমান কষ্ট কৰি ল'ৰাটোক পঢ়ালে, এতিয়া ল'ৰাটোৱে বিয়া পাতি সুখ দিব পৰা নাই বোৱাৰীয়ে। জিনি, তোমাক মই আগতেও কৈছোঁ, এতিয়াও কওঁ, এনেকুৱা সাজবোৰ পিন্ধিলে গাঁৱত শোভা নাপায়। আৰু এনেকুৱা সাজ পিন্ধি তুমি বাহিৰলৈ ওলাই নাহিবা। ঘৰৰ ভিতৰতে কি পিন্ধিবা। মই তোমাক একো আপত্তি নকৰোঁ, কিন্তু এইদৰে চোতাল বা গাঁৱলৈ ওলাই নাযাবাচোন। আপোনাৰ কথা মতে চলিবলৈ মই আপোনাৰ হাতৰ পুতলা নহয়। আপুনি ডিচাইড কৰিব নোৱাৰে মই কি পিন্ধিম বা কি নিপিন্ধিম। ইংৰাজী শব্দ মই বুজি নাপাওঁ, কিন্তু মই এইটোকে কওঁ তোমাক যে গাঁৱৰ সমাজত এনেকুৱাবোৰ সাজ পিন্ধিলে শোভা নাপায়। সকলোৱে মোক হাঁহিব, লেলে চেচে কৰিব। যোৱা, তুমি এযোৰ চাদৰ মেখেলা পিন্ধি আহা যোৱা মাজনী। চুপ থাকক। আপুনি কোন হয় মোক এইদৰে ক'বলৈ? আপুনি অনুৰাগৰ মাক। মোৰ মাৰ হোৱাৰ চেষ্টা নকৰিব। আজিলৈকে মোৰ মায়ে মোক সেইদৰে নক'লে। মই কি পিন্ধো সেইটো মোৰ মায়ে মোৰ বাবে চিলেক্ট নকৰে, মই চিলেক্ট কৰোঁ নিজৰ বাবে। আৰু আপুনি কোনে? অনুৰাগৰ মাক, কিন্তু মই তোমাৰো মাক। তুমি মোৰ বোৱাৰী, কিন্তু মই তোমাক যি হিচাপে লৈছোঁ। মাজনীও, মোৰ তোমাৰ প্ৰতি অনুৰাগলৈ থকাৰ মৰমেই আছে। মাথো তুমি মোৰ কথাবোৰ শুনাচোন। যাওক, আপোনাৰ কথা শুনাৰ মোৰ কোনো ইণ্টাৰেষ্ট নাই। নিজৰ কামত যাওক। শুনক, মই এতিয়া এইফালে যাম, অলপ কাম আছে। আপুনি এটা কাম কৰিব, 3টা বজাত মই খাবৰ পৰাকৈ গৰম গৰম ভাত ৰান্ধি থ'ব। দুপৰীয়াৰ বাবে এতিয়া ভাত ৰান্ধিছোৱেই। আমি সকলোৱে 12টা বজাত খামেই। আকৌ 3টা বজালৈ মইনো জুইকুৰা ধৰি কেনেকৈ ভাত ৰান্ধো? গেছ চলাব মই নাজানো। সেইবোৰো নাজানে? পুতেকে শিকাই দিছিল নহয়। মই একো নাজানো। জুইত ৰান্ধে, গেছত ৰান্ধে, ক'ত ৰান্ধে সেইটো আপোনাৰ প্ৰব্লেম। মোৰ বাবে ৰান্ধি থ'ব কৈছোঁ, ৰান্ধি থ'ব। হে ভগৱান, বোৱাৰীজনী এইদৰে ওলাই গ'ল। গাঁৱৰ মানুহে কি বুলি ভাবিব বাৰু? সাবিত্ৰী সাবিত্ৰী, বোলো সাবিত্ৰী ঘৰত আছনে? আপুনি কোন হয়? মই এইখন গাঁৱৰে। সাবিত্ৰী নাই নেকি ঘৰত? নাই, মা ঘৰত নাই। তেতিয়াহ'লে তাই অহালৈ ৰৈয়ে দিওঁ। মই কিন্তু আপোনাক একো শুশ্ৰূষা কৰিব নোৱাৰিম। আপুনি বহক,
মা আহিলে মাৰ লগত কথা পাতিব। মই আহিছোঁ। তুমি পিছে ক'ত যোৱা? মোৰ পাপা আহিব আৰু পাপাৰ বাবে অলপ শ্বপিং কৰিব যাওঁ। কালিলৈ পাপা আহিব। কিনো কিনিবা? আপোনাৰ কি প্ৰয়োজন? মই মোৰ পাপাৰ বাবে কি কিনো? বৰ অহংকাৰী ছোৱালী দেই। মম, মোৰ কিন্তু আমনি লাগিছে। এই বুঢ়া বুঢ়ীৰ লগত মই থাকিব নোৱাৰোঁ। একেবাৰে আমনি লাগিছে। প্লিজ তোমালোকৰ লগত মোক লৈ যোৱা। আমাৰ লগত তোমাক লৈ যাম। এমাহ বা 2 মাহ আমাৰ লগত থাকিবা। তাৰ পিছত তোমাৰ অনুৰাগলৈ মনত পৰিব আৰু গুচি আহিবা। তাৰ সলনি এটা পাৰ্মানেণ্ট চলুচন নুলিওৱা কিয়? পাৰ্মানেণ্ট? কি হ'ব পাৰে মম? এই বুঢ়া বুঢ়ীক একেবাৰে ঘৰৰ পৰা বাহিৰ কৰি দিয়া। ন' মম, এইটো ইমান সহজ নহয়। এই ভিকহুহাল পুতেকৰ মুখলৈ চাই জীয়াইটো থাকিব। মই কেনেকৈ খেদি দিম? এটা কাম কৰিলে কেনেকুৱা হয়? কি কাম মম? তোমাক যে মই এইমাত্ৰ গিফ্ট দিছোঁ, তুমি এতিয়া পিন্ধি আছা ডায়মণ্ড নেকলেছডাল। এইডাল আমি ক'ৰবাত লুকুৱাই থৈ দিওঁ। ক'ৰবাত মানে বুঢ়ীৰ ৰুমত। আৰু তুমি সেইডাল হেৰালে বুলি গোটেইখন বিচাৰিবা। পিছত অনুৰাগক দেখাই বুঢ়ীৰ ৰুমতে সেইডাল উলিয়াবা। তেতিয়াই বুঢ়ীক চোৰ বুলি ভাবিব আৰু বুঢ়ীক এৰি অনুৰাগ তোমাৰ লগত চহৰলৈ গুচি যাব। য়েছ মম, মোৰ মনলৈ ইমান দিনে এই বুদ্ধিবোৰ কিয় অহা নাছিল? তুমি ঠিকেই কৈছা। অনুৰাগৰ দৃষ্টিত মাক দেউতাকক বেয়া সজুৱাব লাগিব। তুমি দিয়া বুদ্ধিটোৰে কামটো কৰিলেহে আমি ছাকচেছ হ'ম। মই এনে কাম কেতিয়াও কৰা নাই। মই এনে কাম কৰিব নোৱাৰোঁ। মই নিজৰ বোৱাৰী ভাগৰে নেকলেছ চুৰ কৰিব কেতিয়াও নোৱাৰোঁ। কেনেকৈ মোৰ বেগত মোৰ বাকচত সোমালে মই নাজানো। মা, আপুনি মিছা কিয় মাতিছে? অনুৰাগেইতো আপোনাৰ বাকচত সেই হাৰডাল পাইছে। চি চি, আপুনি এনেকুৱা কাম কৰিব নালাগিছিল। আপোনাক যদি কিবা প্ৰয়োজন হৈছিল মোক এবাৰ ক'ব লাগিছিল। সেই হাৰডাল যদি আপোনাৰ এই বয়সত পিন্ধিবৰ বাবে মন গৈছিল মোক ক'ব লাগিছিল। তেনেকুৱা এডাল আপুনি পিন্ধিব পৰা মই বনাই দিলোঁ হয় নহয়। মোৰ পাপাৰ টকায়ে টকা। মোৰ পাপা আপোনাৰ দৰে ভিকহু নহয়। মোৰ পাপা আপোনাৰ দৰে ইমান দৰিদ্ৰ নহয়। আপোনাক বনাই দিব পাৰিলেহেঁতেন মোৰ পাপাই। আপুনি মোক মোৰ মায়ে মৰমত দিয়া সেই হাৰডাল চুৰ কৰি নিবলৈ এবাৰতো লাজ পাব লাগিছিল। তুমি এইবোৰ কি কৈ আছা? মায়ে এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। আৰে, তুমি এইচোন মাৰ বেগত পাইছিলা, মাৰ বাকচত পাইছিলা। এতিয়া আকৌ তুমি মাৰ ফালে কথা কৈছা যে? আৰে, মোৰ মায়ে চুৰ কৰিব নোৱাৰে। কিবা কাৰণত চাগে তাত থাকি গ'ল। মই চুৰ কৰা নাই বাবা। আপুনি যদি চুৰ কৰা নাই তেন্তে আপোনাৰ বাকচৰ ভিতৰত মোৰ সেই হাৰডাল ওলোৱাৰ অৰ্থ কি? তুমিয়ে কোৱা অনুৰাগ, ইয়াৰ অৰ্থ কি? মা, তই সঁচা ক। তই যদি সঁচাকৈ চুৰ কৰি নি বাকচত ৰাখিছিলি তেন্তে তই বৰ ভুল কৰিছ। হয়, তোৰ বাকচত মই চাব বিচৰা নাছিলো, কাৰণ মোৰ মনে কেতিয়াও নকয় যে তই এইবোৰ চুৰ কৰিবি। কিন্তু সকলোৱে ক'লত মই তোৰ বাকচত চালো আৰু তাতেই পালো। কিয় মা, তই এনেকৈ কিয় কৰিলি? তোক যদি কিবা দৰকাৰ হৈছিল মোক ক'ব লাগিছিল। তই যিনিক মাকে মৰমত দিয়া সেইডাল কিয় চুৰ কৰিলি? তাৰমানে তই সেইডাল চুৰ কৰি তোৰ জীয়েৰক দিম বুলি ভাবিছিলি। তুমি ঠিকেই কৈছা অনুৰাগ। মইতো সেইটোৱে ক'ব বিচাৰিছিলো। মায়ে এইডাল চুৰ কৰি জীয়েকক দিব বিচাৰিছিল। নহয় নহয়। নহয় হয় কোনো কথা নাই। যদি সঁচাকৈয়ে তই চুৰ কৰিছ তেতিয়া এইখন ঘৰ আমাৰ বাবে প্ৰয়োজনীয় নহয়। এইখন ঘৰ আমাৰ বাবে নিৰাপত্তাত নহয়। আমি এইখন ঘৰ এৰি আজিয়ে গুচি যাম। মই এইখন ঘৰত নোৱাৰো থাকিব। বাবা, তই এইবোৰ কি কৈছ? মই ঠিকেই কৈছো মা। তই মোৰ পত্নীৰ ইমান এডাল ধুনীয়া আৰু ইমান দামী নেকলেছ চুৰ কৰিছ। কালিলৈ যদি মোৰ পকেটৰ টকাও চুৰ কৰ, মই এইখন ঘৰত থাকিব নোৱাৰো। কোনো মাকে নিজৰ পুতেকৰ পৰা টকা চুৰ নকৰে। পুতেকৰ দায়িত্ব মাক দেউতাকক বৃদ্ধকালত চোৱাৰ। তই যদি ভাবিছ তোৰ বাবে এই ঘৰখন নিৰাপত্তাহীন তেন্তে গুচি যা। মই নাৰাখো তোক। ব'লা অনুৰাগ। পাপা, মা ক'ত গ'ল নোকোৱা কিয়? কোৱা পাপা, মা ক'ত গ'ল? আমি অহা ইমান সময় হ'ল, তুমি এতিয়ালৈকে আমাক কোৱা নাইকিয়া। মা ক'ত গ'ল? মা ক'ত আছে পাপা? মাৰ বিষয়ে ক'লে সহ্য কৰিব পাৰিবিনে তই? কি হ'ল পাপা? মাৰ এনে কি হৈছে যে মই শুনিয়ে সহ্য কৰিব নোৱাৰিম? কোৱা পাপা। মাৰ আজি এটা ডাঙৰ এক্সিডেণ্ট হৈছে। বৰ্তমান মা ICUত আছে। কি? বহুত টকা দিও মাৰ বাবে ব্লাডৰ যোগাৰ কৰিব পৰা নাই।
আৰু ব্লাডৰ যোগাৰ নহ'লে মাক বচোৱা টান হ'ব। মাৰ ব্লাড গৈয়ে আছে আৰু এক্সিডেণ্টৰ সময়তো বহুত গ'ল। এতিয়া মাৰ ব্লাড ৰখাবই পৰা নাই আৰু কেইঘণ্টামানৰ পিছতে হয়তো আমি তোৰ মাৰক হেৰুৱাব লাগিব। পাপা, এয়া তুমি কি কৈছা? এয়া হ'ব নোৱাৰে পাপা। এয়াই সঁচা। হস্পিটেলৰ ICUৰ বিচনাত তোৰ মায়ে জীৱন মৃত্যুৰ ক্ষণ গণি আছে। নাই পাপা, মোৰ মায়ে মোক এইদৰে এৰি থৈ যাব নোৱাৰে। তুমি বহুত ধনী মানুহ, তোমাৰ বহুত টকা আছে। ইমানবোৰ টকা কিয় ৰাখিছা? কিয় তুমি মাক বচাব পৰা নাই? সেইটোৱে মাজনী, ইমান বছৰে কষ্ট কৰি টকা ঘটিলো। বহুত ধনী মানুহ আমি, বহুত টকা আছে আমাৰ। কিন্তু এই টকাৰে তোৰ মাৰৰ চিকিৎসা কৰিও আমি তোৰ মাৰক বচাব পৰা নাই। সকলোতে কৈছো, ক'তো তোৰ মাৰ বাবে ব্লাড পোৱা নাই, কাৰণ তোৰ মাৰ ব্লাড নিগেটিভ, এ নিগেটিভ, আৰু এ নিগেটিভ ব্লাড অতি সহজতে পোৱা নাযায়। মাৰ ওচৰলৈ লৈ যোৱা পাপা। মায়ে আমাক এৰি গুচি গ'ল। ইমান টকা থাকিও আমি মাক বচাব নোৱাৰিলো। এই টকাৰ কি লাভ, যি টকায়ে আমি আমাৰ আপোনজনকে বচাব নোৱাৰো। এইবোৰ চব মোৰ পাপৰ বাবে হৈছে, মোৰ পাপৰ বাবে। মাজনী, তই এইবোৰ কি কৈছ? মই টকাৰ অহংকাৰত ইমানেই অহংকাৰী হৈ গলো যে মই মোৰ শাহু মাক মিছাকৈ এডাল ডায়মণ্ড নেকলেছ চুৰ কৰিছে বুলি চুৰুনি সজাই ইয়ালৈ গুচি আহিলো। প্ৰতিটো কথাতে তেখেতক দুখীয়া দুখীয়া বুলি, ভিখাৰী বুলি হাঁহিলো। আজি মই টকা ঢালিও মোৰ মাক বচাব নোৱাৰিলো। মা, তুমি এইবোৰ কি কৈছা? তুমি মোৰ মাক মিছা বদনাম দিলা? অনুৰাগ, মই টকাৰ অহংকাৰত অহংকাৰী হৈ তেনেকুৱা এখন ঘৰত নাথাকো বুলি মাক চুৰুনি সজালো। ময়ে মাৰ বাকচৰ ভিতৰৰ বেগটোত সেই ডায়মণ্ড নেকলেছডাল থৈছিলো। আৰু এইবোৰ কৰিবলৈ মোক মায়ে শিকাই দিছিল, মোৰ নিজৰ মায়ে। এয়া তোমালোকে বৰ ডাঙৰ ভুল কৰিলা। মই মাক ক্ষমা খুজিব লাগিব। মাজনী, আমাৰ ওচৰত সেই টকা আছে বুলি অহংকাৰ কৰি তহঁতে যি ভুল কৰিলি, এয়া বৰ ডাঙৰ ভুল। মা, ক্ষমা কৰি দিয়ক। মই আপোনাৰ লগত এনেকুৱা কৰিব নালাগিছিল। মই দুখীয়া মানুহক সন্মান কৰিব লাগিছিল। কিন্তু আপোনালোকৰ এইবোৰৰ ফাইদা উঠাই মই আপোনালোক চুৰুনি সজালো, দুখীয়া মানুহক বদনামি কৰিলো। মোক ক্ষমা কৰি দিয়ক মা। আজি ঢেৰ টকা দিও মই মোৰ মাক বচাব নোৱাৰিলো। আজি মই উপলব্ধি কৰিছো মই বৰ ডাঙৰ ভুল কৰিছিলো। মোক ক্ষমা কৰি দিয়ক মা। মা, ময়ো তোক ভুল বুজি বৰ ডাঙৰ ভুল কৰিলো। মোকো ক্ষমা কৰি দে মা, ক্ষমা কৰি দে। মোৰ নিচিনা মানুহ এজনী লোকৰ ঘৰত অত বছৰে কাম কৰিলো, কাৰো ঘৰৰ পৰা মই চুলি এডালো চুৰ কৰি নাপালো। আৰু আজি তহঁতে মোক ইমান ডাঙৰ বদনাম দি থৈ গলি। হ'ব দে, ভুলবোৰ বুজিছ যেতিয়া মই তহঁতক ক্ষমা কৰি দিওঁ। কিন্তু আগলে এনেকুৱা ভুল বেলেগৰ লগত নকৰিবা আইজনী। দুখীয়া মানুহক দুৰ্বল বুলি নাভাবিবা, দুখীয়া মানুহক চৰিত্ৰহীনা বুলি নাভাবিবা, দুখীয়া মানুহক মিছা বদনামত ফচাবলৈ নিবিচাৰিবা। ধনৰ দুখীয়া হলেও আমি মনৰ দুখীয়া নহয়। তইনো ক'ত দুখীয়া মা? তোৰ পুতেৰ থাকোতে, তোৰ পুতেৰৰ টকা থাকোতে তই দুখীয়া হ'ব নোৱাৰ। মা, আজিৰ পৰা মোৰ মা এজনীয়ে আছেগৈ। আপুনি মোৰ মা। মোক জন্ম দিয়া মা এই পৃথিৱীৰ পৰা গুচি গ'ল। আপুনিয়ে মোৰ মা, শাহু সকলো। মোক ক্ষমা কৰি যি হিচাপে আঁকোৱালি লওক। মোৰ বাবে তুমি সদায় মোৰ যি হিচাপে আছা। ভুলবোৰ বুজিছা বাবে বৰ ভাল লাগিল। হ'ব দিয়া, এতিয়া কণা কটা কৰি লাভ নাই। যোৱা, এতিয়া অকণমান আৰাম কৰা। সিমান দূৰ আহিছা, সিমান কণা কটা কৰি নাথাকিবা আইজনী। মা, মোক ক্ষমা কৰি দিব পাৰিবিনে তই? আৰে, তই যি দেখিছ সেইটোকেতো কৈছ, তোৰনো ভুল কি? হয় মা, আপুনি ঠিকেই কৈছে। অনুৰাগক মই যি দেখাইছো, অনুৰাগে তাৰ বাবেইতো আপোনাক তেনেকৈ কৈছে। মই মোৰ ভুলৰ শাস্তি পালো। মই মোৰ মাক হেৰুৱাই পেলালো।